নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ সংবাদ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতেই জয়সাগৰ লাউথাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিউজ ডাইৰেক্ট ৰিপৰ্ট বৰক্ষেত্ৰীৰ জয়সাগৰ লাউথাৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা হোলীৰ আনন্দ উল্লাসৰ মাজতেই জয়সাগৰ লাউথাৰীত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো AS01FY0449 নম্বৰৰ পালচাৰেৰে খুন্দিয়াই এখন ই-ৰিক্সাক দুৰ্ঘটনাটোৰ ফলত দুচকীয়া বাহনৰ দুইজন আৰোহীৰ এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে আনজন সামান্য আঘাতপ্ৰাপ্ত হয় আজিজু চৌধুৰী ঘৰ ক'ত তোমাৰ নাম একে নাম ক'ত ঘৰ তোমাৰ মুঘলমা চকত কিমান স্পীডত আছিল গাড়ীখন কিমান স্পীডত আছিল কি গাড়ী এখন গাড়ী নাম্বাৰটো কৈ দিয়াচোন ক'ৰ পৰা আহি আছিলে তোমালোকে কোৱাচোন নামটো কোৱা নামটো কোৱাচোন ক'ৰ পৰা আহি আছিলা তুমি নলবাৰীৰ পৰা ক'ত যাই আছিলা মুঘলমা কি গাড়ী এখন কোনে চলাইছিল গাড়ীখন লগৰ ল'ৰাই চলাইছিল তুমি আছিলা কিমান স্পীডত আছিল গাড়ীখন ক'ত কাক খুন্দি আছে তোমালোকে কাক খুন্দিছ উল্লেখযোগ্য যে হোলী উপলক্ষে জয়সাগৰ গাঁৱৰ শ্ৰী শ্ৰী কলীয়া ঠাকুৰ গোসাঁইক প্ৰতিঘৰ লোকৰ মাজলৈ লৈ যোৱাৰ অৰ্থাৎ গোসাঁই ঘূৰা পৰ্ব চলি থকাৰ মাজতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো আজিজুৰ চৌধুৰী একে নামৰ দুই বাইক আৰোহী নলবাৰীৰ পৰা মুকালমলৈ আহি থকা অৱস্থাতে যাত্ৰীবিহীন এই ৰিক্সাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় উল্লেখযোগ্য যে মুকালমুৱাৰ পৰা জাগাৰা বনগাঁও হৈ নলবাৰীলৈ যোৱা অসমমালাৰ অধীনৰ নিৰ্মাণত পথটোত তীব্ৰবেগী বাহনে পূৰ্বতেও বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত কৰিছে নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।